নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে আজি সন্ধিয়া বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ খবৰসমূহ চোৱাৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক কৰি দিব। তেন্তে আহক দৰ্শকসকল, আৰম্ভ কৰোঁ আজি সন্ধিয়াৰ খবৰকেইটা। আজি সন্ধিয়াৰ বিগ ব্ৰেকিং নিউজ। মুখ্যমন্ত্ৰীক ধন্যবাদ জনালে ঈদগাহ পৰিচালনা সমিতি। আজি পবিত্ৰ ঈদ উল আজহা আৰু এই ঈদৰ দিনতে মুখ্যমন্ত্ৰীক ধন্যবাদ জনালে ঈদগাহ পৰিচালনা কমিটিয়ে। গৰৈমাৰীত ঈদৰ দিনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনালে। শান্তিপূৰ্ণভাৱে সম্পন্ন পবিত্ৰ ঈদৰ নামাজ। কুৰবানীৰ বিতৰ্কৰ সময়ত হিমন্ত বিশ্ব শৰ্মাই লোৱা ভূমিকাক প্ৰশংসা কৰিছে ইছলাম ধৰ্মাৱলম্বী লোকসকলে। শান্তি ভাতৃত্ববোধৰ বাবে আল্লাহৰ ওচৰত দোৱা কৰিছে ইছলাম ধৰ্মাৱলম্বী লোকসকলে। ইছলাম ধৰ্মাৱলম্বী লোকক শান্তিপূৰ্ণভাৱে ঈদ পালনত সুবিধা কৰি দিয়াৰ বাবে মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰিলে ইছলাম ধৰ্মাৱলম্বী লোকসকলে। আজি ঈদৰ শুভেচ্ছা জনালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। আজি সন্ধিয়াৰ দ্বিতীয়টো খবৰ হৈছে দৰ্শকসকল, ঈদৰ শুভেচ্ছা জনালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ঈদ মুবাৰক বুলি টুইট যোগে এটা পোষ্ট শ্বেয়াৰ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। এই উৎসৱে মানৱ জাতিৰ মংগলৰ বাবে অনুপ্ৰাণিত কৰি তোলক। সামূহিক কল্যাণ আৰু সমৃদ্ধি কৰি আনক এই উৎসৱে। দেশৰ সমূহ ইছলাম ধৰ্মাৱলম্বী লোকক শুভেচ্ছা জনালে নৰেন্দ্ৰ মোদীয়ে। দৰ্শকসকলে এইমাত্ৰ আমাৰ সন্ধিয়াৰ খবৰসমূহ শেষ হৈছে। এনেধৰণৰ খবৰসমূহ চোৱাৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।